হয়, এই মুহূৰ্তত মই উপস্থিত আছো চামগুৰিৰ মধ্যপাৰাত আৰু মধ্যপাৰাৰ ৰাইজে দেখা পোৱা গৈছে মাজত উখল মাখল পৰিৱেশ আৰু সমগ্ৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছো। ৰাম মন্দিৰৰ প্ৰতিষ্ঠা আজি ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা দিনাখনেই দেখা পোৱা গৈছে উখল মাখল পৰিৱেশ আৰু একাংশ কণ কণ শিশুসকলে আনন্দ কৰা দেখা পোৱা গৈছে আৰু এনেকে কণ কণ শিশুসকল ওলাই আহিছে আৰু সমগ্ৰ পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ কৰিছো আৰু সমগ্ৰ পৰিৱেশ দেখুৱাই আছে একাংশ লোক আছে লোকসকলৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব উখল মাখল পৰিৱেশ বহুত ভাল লাগিছে। আজি দিনটো এনে শুভ দিন আৰু ঘূৰি আহিব লাগে। আৰু কিমান মান ৰাইজ ওলাইছে? এই ৰাইজ ওলাই আছে ৰাস্তাত পদূলি গোটেই ৰাইজ ওলাই আহিছে। চামগুৰি কোন গাঁও? চামগুৰি সোণাইবেলি আমাৰ গাঁও। ধন্যবাদ জনাইছো। আৰু একাংশ মহিলাও ওলাই অহা দেখা পোৱা গৈছে আৰু কণ কণ শিশুসকলো ওলাই অহা দেখা পোৱা গৈছে। আৰু কি ক'ব বাইদেউ, কেনেকুৱা অনুভৱ? ভালেই লাগিছে। ভালে লাগিছে। আজি কিমান মান বহুত মানুহ ওলাই আছে আৰু বহুতো লোক আছে, একাংশ লোকসকল আছে, তেওঁলোকৰ পৰা মন্তব্য ল'ম। কি ক'ব দাদা, কেনেকুৱা? আজি বহুত আনন্দৰ দিন, বহুত ভাল লাগিছে। সকলো ৰাইজ ওলাই আহিছে। আমি যাত্ৰা এটা কৰি ৰেলী কৰিম। মন্দিৰৰ পৰা শিৱ মন্দিৰলৈকে ৰেলী কৰিম আৰু সমগ্ৰ পৰিৱেশটো দেখুৱাই আছে মোৰ সহযোগী অধ্যক্ষগৰাকীয়ে। আৰু এনেকৈ বেণ্ড পাৰ্টি বজোৱা দেখা পোৱা গৈছে। বিদ্যুৎ দেখুৱাবলৈ অনুৰোধ কৰিছো, সমগ্ৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছো। আৰু এনেকৈ এতিয়া দেখা পোৱা গৈছে আনন্দ কৰা দেখা পোৱা গৈছে আৰু কণ কণ শিশুসকলৰ লগতে মহিলাসকলো এনেকৈ উখল মাখল পৰিৱেশ হ'ব লাগিব। আৰু বহুতো লোক ওলাই আহিছে আজি ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা দিনাখনে। আজি 500 বছৰৰ ইতিহাস, আজি সম্পূৰ্ণ হ'বলৈ লৈছে। আমাৰ ভাৰত বহুত ডাঙৰ হৈ আছে। ৰাইজে ক'ব নোৱাৰে আজি দিনটো খুব ভাল লাগিছে। আপোনালোকৰ জৰিয়তে কামখিনি যাতে সৰ্বভাৱে হয় সমগ্ৰ পৰিৱেশ দেখুৱাই আছে মোৰ সহযোগী গৰাকীয়ে। আৰু এনেকৈ এতিয়া বহুতো লোকে আহি ভিৰ হয়। আমি আজি ভাৰতবাসীৰ আজি এই শুভখনত আমি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিছো। তাৰ বাবে আমি অতি কিমান মান ৰাইজ ওলাইছে? ৰাইজ মোটামুটি 500 মান ৰাইজ ওলাই আহিব। ধন্যবাদ জনাইছো। আৰু এনেকৈ এতিয়া পৰিৱেশ দেখুৱাই আছে অধ্যক্ষগৰাকীয়ে। আৰু এনেকৈ এতিয়া উখল মাখল পৰিৱেশ হৈ পৰিছে চামগুৰিত, উখল মাখল পৰিৱেশ হৈ পৰিছে ৰাম মন্দিৰৰ প্ৰতিষ্ঠা দিৱস দেখুৱাইছো টাইম 8ৰ দৰ্শক।